মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান কিতাপখনৰ 1 নম্বৰ পাঠত থকা সৌৰজগতত আমাৰ পৃথিৱী এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া মই প্ৰথমতে তোমালোকৰ কিতাপখনৰ 13 নম্বৰ পৃষ্ঠাত থকা এই প্ৰশ্নৰ দুটাৰ উত্তৰ লিখি দিম। এই দুটা প্ৰশ্নৰ উত্তৰ লিখি দিয়াৰ পিছত তোমালোকৰ অনুশীলনীৰ প্ৰশ্নখিনিৰ উত্তৰ লিখি দিম। তোমালোকে তোমালোকৰ বহিবিলাকত লিখি লবা। এতিয়া ইয়াতে দিয়া প্ৰথম প্ৰশ্নটো হ'ল গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি পাৰ্থক্য আছে আৰু দ্বিতীয় প্ৰশ্নটো দিয়া আছে প্লুটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। এতিয়া প্ৰথম প্ৰশ্নটো মই লিখি লৈছো গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি পাৰ্থক্য আছে। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ গ্ৰহ আৰু উপগ্ৰহৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰ গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে আনহাতে উপগ্ৰহবোৰে নিজ নিজ গ্ৰহৰ চাৰিওফালে ঘূৰে। খ নম্বৰ গ্ৰহবোৰ আকাৰত ডাঙৰ আনহাতে উপগ্ৰহবোৰ গ্ৰহবোৰৰ তুলনাত সৰু। গ নম্বৰ সৌৰজগতত 8টা গ্ৰহ আছে আনহাতে উপগ্ৰহৰ সংখ্যা গ্ৰহতকৈ বেছি। তাৰ পিছত দ্বিতীয় প্ৰশ্নটো দিয়া আছে প্লুটোক কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ প্লুটো গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদিও ঘূৰে, সেইবাবে ইয়াক আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। ইয়াৰ পৰা এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি লবা। এতিয়া মই অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকক লিখি দিম। প্ৰথমতে মই 1 নম্বৰত থকা এই প্ৰশ্নকেইটাৰ উত্তৰ লিখি দিম। তোমালোকে তোমালোকৰ বহিবিলাকত লিখি লবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে সৌৰজগত বুলিলে কি বুজা। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো। উত্তৰ সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলা হয়। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। এতিয়া মই ইয়াতে তোমালোকক উত্তৰটো লিখি দিছো। উত্তৰটো হ'ল সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰ হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। এতিয়া মই উত্তৰটো লিখি দিছো। উত্তৰ সূৰ্য হ'ল এটা অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ বয়স 5 কোটি বছৰৰ ওচৰা-ওচৰি। সূৰ্য হ'ল প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সালসলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য। এইবাৰ মই 2 নম্বৰত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকক লিখি দিম। এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়। এতিয়া উত্তৰটো হ'ল ক নম্বৰ উত্তৰ নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক তৰা বা নক্ষত্ৰ বুলি কোৱা হয়। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে। এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ ৰাতিৰ আকাশত গ্ৰহবোৰক সূৰ্যৰ পোহৰে পোহৰাই ৰাখে। এইবাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি। এতিয়া উত্তৰটো হ'ল গ নম্বৰ উত্তৰ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য। এইবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায়। এতিয়া উত্তৰটো হ'ল
খ নম্বৰ উত্তৰ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা বুলি জনা যায়। ইয়াৰ পৰা তোমালোকে উত্তৰকেইটা লিখি ল'বা। এইবাৰ 3 নম্বৰটো দিয়া আছে পাঠৰ চিত্ৰ 1.3 থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। এতিয়া এই ছবিখন তোমালোকৰ কিতাপত দিয়া আছে, এইখন হ'ল সৌৰজগতৰ ছবি। এতিয়া আমি এই ছবিখন চাই 3 নম্বৰত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা কৰিব লাগিব। মই তোমালোকক এতিয়া এই 3 নম্বৰত থকা প্ৰশ্নকেইটাৰ উত্তৰকেইটা লিখি দিম, তোমালোকে ছবিখন কিতাপত চাই ল'বা। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল, ক নম্বৰটো দিয়া আছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? এতিয়া উত্তৰটো হ'ল ক নম্বৰ উত্তৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন। এবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুনৰ মাজত অৱস্থিত। এবাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? এতিয়া উত্তৰটো হ'ল গ নম্বৰ উত্তৰ সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান 3 নম্বৰ স্থানত। এবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এতিয়া উত্তৰটো হ'ল খ নম্বৰ উত্তৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। এইবাৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? এতিয়া উত্তৰটো হ'ল 19 নম্বৰ উত্তৰ গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায়। এতিয়া এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ নিজৰ বহীবিলাকত লিখি ল'বা। এইবাৰ 4 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটো লিখা। এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? এতিয়া ইয়াতে 4টা অপশ্যন দিয়া আছে বুধ, শুক্ৰ, মংগল আৰু শনি। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ শুক্ৰ, অৰ্থাৎ মই উত্তৰটো লিখি দিছোঁ পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। এইবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল। এতিয়া ইয়াতে 4টা অপশ্যন দিয়া আছে 1 নম্বৰ ধূমকেতু, 2 নম্বৰ গ্ৰহাণুপুঞ্জ, 3 নম্বৰ উপগ্ৰহ আৰু 4 নম্বৰ নক্ষত্ৰ। এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ ধূমকেতু। এতিয়া মই উত্তৰটো ধুনীয়াকৈ লিখি দিছোঁ সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল ধূমকেতু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।